ইয়েছে দৰ্জে থংচি তেখেতৰ নাম নুশুনা মানুহ অসমত হয়তো বহুত কম ওলাব বিশেষকৈ যিসকলে সাহিত্য চৰ্চা কৰে সাহিত্য ভাল পায় লিখা পঢ়া কৰি থাকে তেওঁলোকে তেখেতৰ নাম শুনিছে আৰু তেওঁ এজন অতি পুৰুধা ব্যক্তি সকলোৱে জানে আৰু যি কেইখন উপন্যাস লিখিছে বা যিসমূহ তেখেতৰ লিখনি সেই লিখনিৰে অসমীয়াৰ মন প্ৰাণ তেওঁ মুহি পেলাইছে সেইগৰাকী ব্যক্তি অসম সাহিত্য সভাৰ যোৱাটো টাৰ্মৰ তেওঁ পেনেলত আছিল তেখেতৰ নামটো সাহিত্য সভাৰ যিখন তালিকা আছিল সভাপতিৰ সেই তালিকাখনত তেখেতৰ নামটো অন্তৰ্ভুক্ত আছিল কিন্তু তেওঁ সাহিত্য সভাৰ সভাপতি নহল আৰু এই লৈ বিভিন্ন ধৰণৰ বিতৰ্কৰ সৃষ্টি হৈছিল আৰু সাহিত্য সভাৰ কথা ইতিমধ্যে বহুজনে কৈছে বা সাহিত্য সভা মই ক'ব নাযাওঁ সাহিত্য সভাৰ কথা বা মোৰ ইমান নলেজো নাই মোৰ ইমান জ্ঞানো নাই সাহিত্য সভা সন্দৰ্ভত গতিকে মই ইমানখিনি ক'ব নাযাওঁ কিন্তু দুদিন পূৰ্বে তেওঁ দেৰগাঁৱলৈ আহিছিল দেৰগাঁও সাহিত্য সভাৰ অনুষ্ঠানত তেওঁ অংশগ্ৰহণ কৰিছিল আৰু তাত আমাৰ সতীৰ্থ সাংবাদিকসকলে সুধিছিল সাহিত্য সভাৰ কথা বৰ্তমানৰ যি সভাপতিৰ বিতৰ্ক চলি আছে এই সন্দৰ্ভতো তেওঁলোকে সুধিছিল কিন্তু তেওঁ কৈছিল মই সাহিত্য সভাৰ মানুহ নহয় মই অসমীয়া সাহিত্যত লিখো অসমীয়া ভাষাত লিখো কিন্তু মই অসমৰ মানুহ নহয় কিমান দুখত তেওঁ কথাখিনি কৈছে তেওঁ কি কৈছিল সেয়া মই শুনাব বিচাৰিছো তাৰ পাছত অসমীয়া ভাষাত তেওঁ কিয় লিখে তাকো মই আপোনালোকক শুনাম মোৰ একো মন্তব্য নাই মই একো নকওঁ কি ভাবে আপুনি কিয় একো নাপাব আৰু একো নকওঁ শেহতীয়াভাৱে এটা কথা ওলাইছে যে সাহিত্য সভাৰ সভাপতি নিৰ্বাচিত মনোনীত হ'ব লাগে নিৰ্বাচিত হ'ব নালাগে সেই কথাটোত আপুনি একমত এইটো অসম সাহিত্য সভাৰ ইচ্ছা হয় অসমৰ ৰাইজৰ ইচ্ছা আমাৰ তাত মাত মাতিবলগীয়া একো নাই হ'লেও আপোনালোকৰ কিছু আমাৰ মাত পৰামৰ্শ আচলতে মাতিবলগীয়া একো সকলোৱে নাই বিচাৰে মই অসমীয়া সাহিত্যিক অসমীয়া ভাষাৰ সাহিত্যিক হয় অসম সাহিত্য সভাৰ একো নহয় বা অসমবাসী নহয় মই গতিকে মোৰ মন্তব্য দিয়াৰ মানে কোনো অধিকাৰো নাই আৰু বাহিৰা মানুহ হিচাপে মই মনে মনে থকাই উচিত অসমৰ ৰাইজে বিচাৰিছে মৰম স্নেহ কৰিছে সেইটো মই ধন্যবাদ দিছোঁ বহুত ভাল পাইছোঁ কিন্তু সেইবুলি যে মোৰ হ'বলৈ ময়ে হ'ব লাগিব সেইটো কোনো কথা নাই মই একো মন্তব্য নিদিওঁ অসম সাহিত্য সভাৰ বিষয়ে নুসুধিলে মই বেছি ভাল পাম আপোনালোকে শুনিলে তেওঁ কিয় ক'লে কেনেকৈ কৰিলে আপোনালোকে নিশ্চয় অলপ অনুধাৱন কৰিব পাৰিছে বা কিমান ক্ষোভ থাকিলে অসমীয়া সাহিত্যতে চৰ্চা কৰা অসমীয়া ভাষাকে মাতৃভাষা হিচাপে জ্ঞান কৰা এগৰাকী সাহিত্যিকে এনেধৰণৰ মন্তব্য ক'ব পাৰে এতিয়া মই ক'ব বিচাৰিছোঁ তেওঁ অসমীয়া সাহিত্যত কিয় চৰ্চা কৰে বা অসমীয়াত তেওঁ অসমীয়া ভাষাত তেওঁ কিয় লিখে বৰ্তমান শ্বিলঙত অনুষ্ঠিত হৈ আছে সাহিত্য উৎসৱ আৰু এই চেৰি ফুলাৰ এই সময়তে এক সুন্দৰ পৰিৱেশত শ্বিলঙত সোমবাৰৰ পৰা অনুষ্ঠিত হৈছে সাহিত্য মহোৎসৱ আৰু এই মহোৎসৱত দেশৰ লগতে অসম তথা উত্তৰ পূবৰ আগশাৰীৰ সাহিত্যিকসকলে অংশগ্ৰহণ কৰিছে তাত ইয়েছে দৰ্জে থংচিদেৱেও অংশগ্ৰহণ কৰিছিল তেওঁ মত বিনিময় কৰিছিল উপস্থিতসকলৰ সৈতে আৰু তাত সোধা হৈছিল তেখেতক যে তেওঁ অসমীয়াতহে কিয় লিখে তেওঁ নিজৰ যিহেতু অৰুণাচলৰ তেওঁলোকৰ ট্ৰাইব তেওঁলোকৰ নিজা ভাষা আছে তেওঁলোকে নিজৰ ভাষাত কিয় চৰ্চা নকৰে এনেধৰণৰ প্ৰশ্ন সোধা হৈছিল তাৰ উত্তৰত তেওঁ ইমান সুন্দৰভাৱে কৈছে অসমীয়া ভাষাত কিয় লিখে আহক আপোনালোকক শুনাও Asked me how I started writing in Assamese. You know, Arunachal was known as a Nepha, and Nepha being our people were completely uneducated till 1940, till the independence of India. Only in 1948, schools have started coming up in Arunachal Pradesh. The Nepha administration
although it was called the part of Assam, but it was not part of Assam. Only governor of Assam was the administrator of Arunachal, the then NEFA. We never had any representative in Assam Assembly. Assam Governor, Assam Chief Minister never had the administrative jurisdiction over NEFA. But the tribes, heterogeneous tribes, we have got so many tribes in Arunachal Pradesh. 2-3 villages form a tribe. My tribe is only, population of my tribe is only around 4,000 people. So the then NEFA administration introduced Assamese as a medium of instruction because our people knew only Assamese at that time because we had a trade relationship with Assam. So people used to come down to the Assam and they used to speak little bit Assamese. So it was wise on the part of the then NEFA administration to introduce Assamese as a medium of instruction. গতিকে আপোনালোকে শুনিলে ইয়েছে দৰ্জে ঠংচিদেৱৰ মনৰ কথা তেওঁ যেনে ধৰণে সাৱলীলভাৱে মৌন উঠ মুখৰ হৃদয় তাত তেওঁ ইমান সুন্দৰকৈ তেওঁ সৃষ্টিৰাজি লৈ গৈছে তেওঁ লিখিছে ঠিক তেনেদৰে তেওঁ মনৰ কথাবোৰ কৈছে অসমীয়া সমাজে অসমীয়া পাঠকে তেওঁক অন্তৰেৰে ভাল পায় হয়তো তাৰ মাজত আছে কোনোবাই ভাল নাপাবও পাৰে তাতো কোনো দুখ ধৰিব নোৱাৰে গতিকে এনে এজন ব্যক্তিলৈ মোৰ ফালৰ পৰা মই শ্ৰদ্ধা নিবেদিছো So we were taught in Assamese medium. We started learning English only from the class 4. So in NEFA, before it became Arunachal Pradesh, there was an atmosphere, Assam atmosphere. Everybody were talking, even in office also, everybody used to talk in Assamese. Officers, they have to know Assamese language. And then students of the new learners of, first learners of the alphabet from NEFA started writing in Assamese. Since they have learned Assamese, they have started writing in Assamese. People like Tagang Taki, who have started first writer of NEFA or Arunachal Pradesh, Lumer Dai, they have started writing in Assamese and we followed them. In that way, I come to write in Assamese.